নমস্কাৰ বিদ্যা কোচিং তিতাবৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ থিওৰি ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এটা ইম্পৰ্টেন্ট ক্লাছ ভেৰি ইম্পৰ্টেন্ট ক্লাছ যেটো আমাৰ স্কুলছ অফ ফিলসফি লগত জড়িত ঠিক আছে স্কুলছ অফ ফিলসফি লগত জড়িত এটা ক্লাছ যত আমি আলোচনা কৰিব গৈ আছো আইডিয়ালিজম ৰিয়েলিজম এণ্ড নেচাৰেলিজম তিনটা একদম মহত্বপূৰ্ণ টপিক হয় সকলো ধৰণৰ টেটৰ এক্সামৰ কাৰণে সো আজি স্টাৰ্ট কৰিব লৈছো ইমান ধুনিয়া এটা ক্লাছ মই ভাবো যে সকলো এটেন্টিভ হয় আৰু পে এটেনশন কৰে আৰু খুব বেছি মনোযোগেৰে ক্লাছটো শেষলৈকে চাই attention আৰু মনোযোগ একেটাই কথা ওকে সো থিওৰি ক্লাছটো কৰিবলৈ খুব বেছি ভাল লাগে সো আৰম্ভ কৰিছো আইডিয়ালিজম কি হয় ওয়াৰ্ডটো কি হয় আইডিয়ালিজম এটা অকমান কনসেপ্ট অলপ বেছি আছে ঠিক আছে সো আমি অলপ পে এটেনশন কৰিলে ভাল হ'ব কি নাম আইডিয়ালিজম 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 মানে আদৰ্শবাদ কি হ'ব আদৰ্শবাদ ঠিক আছে স্লাইড সমূহ আছে আমাৰ পিডিএফ সমূহ আছে সকলো বিলাক পিডিএফ প্ৰতিটো ক্লাছৰ শেষতে এপত আপলোড হৈ যায় সো ধুনিয়াকে অসমীয়া আৰু ইংৰাজী সব পিডিএফ সমূহ ৰেডি কৰা আছে আপোনালোকে খুব গুটেখিনি বস্তু সামৰি পেলাই ইয়াত পিডিএফ সমূহ আমি লৈছো ঠিক আছে ওকে সো আদৰ্শবাদ মানে কি ইয়াত যি সকল ব্যক্তিয়ে বিশ্বাস কৰে ভালকে চাব চোৱা মানে কি স্কুলছ অফ ফিলসফি তাৰ মানে কি হয় যে তাৰ মানে কি জাননে মানে ফিলসফিৰ ওপৰত বা কেনেকুৱা ধৰণৰ স্কুলছ বিলাক হোৱা উচিত বা টিচাৰ বিলাক কেনেকুৱা ধৰণৰ হোৱা উচিত তাত কি ধৰণৰ শিক্ষা দিয়া উচিত ঠিক আছে সো তাই কেবাটাও ভাগ আছে সো ঠিক আছে সো ভাগ বিলাকৰ মাজৰ পৰা আমি এটা লৈছো আইডিয়ালিজম যে প্ৰথম আমি কি আলোচনা কৰিম আমি আইডিয়ালিজমৰ বিষয়ে আলোচনা কৰিম যে আদৰ্শক বিশ্বাস কৰে মানে আদৰ্শবাদ কি হ'ব সেই বিষয়ে আলোচনা কৰা হ'ব ঠিক আছে তেওঁলোকৰ মতে যি সকলে আইডিয়ালিজম বা আদৰ্শবাদত বিশ্বাস কৰে তেওঁলোকৰ মতে কি হয় জানেনে তেওঁলোকৰ মতে কি হয় অলপ পাছত কৈছো যাতে এতিয়া কৰিলে কিবা আপোনাৰ কনসেপ্টটো অকমান ধৰতে অলপ খেলিমেলি লাগিব সো আমি আৰম্ভ কৰিছো আইডিয়ালিজম কি হয় একচুয়ালি ঠিক আছে আইডিয়ালিজম ইজ দা ওল্ডেষ্ট ফিলসফি ইন দা ওয়েস্টার্ন কালচার ওয়েস্টার্ন ফিলসফি বুলি কব পাৰো আমি এক আইডিয়ালিজমক ঠিক আছে বা আমি কি স্কুলছ অফ ফিলসফি বুলি কব পাৰো সো দুইটা কনফিউজ হ'ব কোন ধৰণৰ দৰকাৰ নাই ঠিক আছে so idealism is the oldest philosophy in the western culture it is philosophical approach stating that ideas and knowledge are the only true reality এই আইডিয়ালিজম আদৰ্শবাদ ব্যক্তিসকলৰ মতে যে তেওঁলোকৰ বাহিৰৰ জগতখনৰ মানে বাহিৰৰ জগতখনৰ কোনো মূল্য নাই তেওঁলোকৰ কাৰণে বাহিৰৰ জগতখন যিখন আমি মেটেৰিয়েলিস্টিক মানে পৃথিৱী হয় এইখন তেওঁলোকৰ কাৰণে একদম মূল্যহীন তেওঁলোকৰ মতে ৰিয়েল পৃথিৱীখন হ'ল আমাৰ ইমাজিনেশন শক্তি আমাৰ কগনিটিভ পাৱাৰ ঠিক আছে বা মানে আমাৰ কি আইডিয়াজ বা আমাৰ নলেজ এইখিনি হ'ল আমাৰ কি ৰিয়েল দুনিয়া আমাৰ সেইখন কাৰ মতে এই আইডিয়ালিজমৰ আদৰ্শবাদত বিশ্বাস কৰা ব্যক্তিসকলৰ কাৰণে the main focus of idealism is on conscious reasoning in the mind ঠিক আছে সো তুমি সতৰ্ক ভাবে ঠিক আছে সাৱধান ভাবে তুমি ৰিজনিং সলভ কৰিব পৰা যেটো পাৱাৰ হেতু হল তোমাৰ আইডিয়ালিজমত বিশ্বাস কৰা ব্যক্তিসকলৰ উদ্দেশ্য the father of idealism প্লেটো কি বুলি কোৱা হয় ফাদাৰ অফ আইডিয়ালিজম বুলি কোৱা হয় সো মই আইডিয়ালিজমটো কোন কেটা ওয়ার্ড লগ লাগি আহিছে মই কম ঠিক আছে মাত্ৰ আমি প্ৰথমতে আমি ধাৰণাটো লৈ লৈছো আগত believe that people should concern themselves in searching for the truth as Greek philosopher he believed that man did not create knowledge but discover it তেওঁৰ মতে ক'ব খোজে যে তেওঁ যে মানুহ বিলাক কি কৰিব লাগে এই নলেজ ঠিক আছে যিবিলাক আমাৰ বাহিৰৰ জগতত যিবিলাক বস্তু আছে সেইবোৰ আগতে ক্ৰিয়েটেড হৈ গৈছে ঠিক আছে মাত্ৰ আমি ভাবিব পৰা ক্ষমতাটো আমি অৰ্জন কৰিব লাগে তেওঁৰ মতে আৰু ক'ব খোজে যে মানুহে নিজকে সত্যৰ সন্ধানত ৰাখিব লাগে সদায় ঠিক আছে সাৰ্চিং ফৰ ট্ৰুথ থাকিব লাগে সদায় তেওঁৰ মতে কি কৈছে যে নলেজ কি হয় তোমাৰ ক্ৰিয়েট আগৰ পৰা হৈ আছে মাত্ৰ আমি ডিসকভাৰ কৰিব জানিব লাগে ঠিক আছে ওকে সো এতিয়া আমি চাব লাগে যে আইডিয়ালিজম কনসিস্ট অফ কোন দুটা ওয়ার্ড লগ লাগি আইডিয়ালিজম আদৰ্শবাদ হৈছে ঠিক আছে সো মই আকৌ এবাৰ ক'লো যে আইডিয়ালিজম মানে হৈ গল আদৰ্শবাদ যি ব্যক্তি চিন্তা শক্তি মানে মানে যেটো আমাৰ ইন্টাৰনেল যেটো আমাৰ থিংকিং প্ৰসেস তাক তেওঁলোকে প্ৰিফাৰেন্স দিয়ে তেওঁলোকৰ মতে বাহিৰৰ জগতখন মেটেৰিয়েলিস্টিক দুনিয়াৰ লগত তেওঁলোকৰ ধৰণৰ সম্পৰ্ক নাই ঠিক আছে তেওঁলোকৰ মতে কি ফিলিংস আইডিয়া বিলাকৰ ওপৰত তেওঁলোকে কি কৰে ফোকাস কৰে ওকে এই আইডিয়ালিজম ওয়াৰ্ডটো তোমাৰ দুটা ওয়াৰ্ড লগ লাগি পেলাই কনসিস্ট কৰিছে এটা হৈ গল তোমাৰ আইডিয়া এটা হৈ গল তোমাৰ আইডিয়া আৰু এটা হৈ গল তোমাৰ ইজিম বাদ ওকে ইজিম মানে কি বাদ ওকে সো আইডিয়াজিম অলপ শুনিবলৈ বেয়া হ'ব আৰু মানে পঢ়িবলৈ অলপ দিগদাৰ হ'ব ঠিক আছে সো আইডিয়া আৰু ইজিম লগ লাগি পেলাই কি কৰা হল আইডিয়ালিজম ঠিক আছে আইডিয়ালিজম ওকে আইডিয়ালিজম মানে কি আদৰ্শবাদ শব্দটো ক্ৰিয়েট কৰা হল ওকে সো তাৰ মানে কি আইডিয়া আর দা অনলি ৰিয়েলিটি মাত্ৰ আইডিয়া তোমাৰ যেটো বিচাৰ বুদ্ধি তোমাৰ ঠিক আছে সো তোমাৰ যিখিনি থিংকিং কেপাসিটি সেইখিনি হ'ব অনলি ৰিয়েলিটি বাকি মেটেৰিয়েলিস্টিক বাহ্যিক জগতখন কোনো ধৰণৰ কি নহব এক্সিষ্ট নকৰে বুলি তেওঁলোকে একচুয়ালি ভাবে ঠিক আছে সো আল্টিমেট সুপ্ৰিমেসি তেওঁলোকৰ মতে কি আইডিয়া
মাত্ৰ আমাৰ থিংকিং কেপাচিটি এমফেচিছ অন আইডিয়াছ ফিলিংছ আইডিয়েলছ দেন মেটেৰিয়েলিষ্টিক থিংছ মাইণ্ড এণ্ড সেল্ফ আৰ মোৰ ইম্পৰ্টেণ্ট দেন মেটাৰ এণ্ড বডি ঠিক আছে চ' তেওঁলোকৰ মতে শৰীৰটো ইম্পৰ্টেণ্ট নহয় তেওঁলোকৰ মতে মাইণ্ডটো ইম্পৰ্টেণ্ট তেওঁলোকৰ মতে সেল্ফ ইম্পৰ্টেণ্ট ঠিক আছে তেওঁলোকৰ মতে মেটাৰ ইম্পৰ্টেণ্ট নহয় সেই ফিলিংছটো ইম্পৰ্টেণ্ট আইডিয়াছটো ইম্পৰ্টেণ্ট আৰু আইডিয়াছ বিলাক ইম্পৰ্টেণ্ট ধৰি পাইছে কথাটো ঠিক আছে তাৰ মানে মেটেৰিয়েলিষ্টিক যিবিলাক মেটেৰিয়েলিষ্টিক মানে গম পাইছ ন যিবিলাক তোমাৰ বাহ্যিক বা মেটাৰ বা তোমাৰ বডি এটোকে বডিতকে তেওঁলোকে কি কৈছে মাইণ্ডক প্ৰেজেন্স ঠিক আছে মাইণ্ডক সুপ্ৰিম বুলি কৈছে ঠিক আছে মাইণ্ডক সুপ্ৰিম বুলি কৈছে আইডিয়া বিলাক তেওঁলোকে সুপ্ৰিম বুলি কৈছে ঠিক আছে কি বুলি কৈছে আইডিয়া বিলাক তেওঁলোকে সুপ্ৰিম বুলি কৈছে ডান ওকে তাতকে কি মেটাৰক তেওঁলোকে সুপ্ৰিমেচি নাই দিয়া হয়নে মেটাৰক তেওঁলোকে সুপ্ৰিম বুলি নাই কোৱা যিবিলাক আইডিয়া হ'ব সেই আইডিয়া বিলাক কি হ'ব কৈছে সুপ্ৰিমত থাকিব আৰু সেই তাৰ পৰাই তোমাৰ এই যিখিনি কথা এই কথাখিনি যি সকল লোকে বিশ্বাস কৰে তেওঁলোকক আইডিয়েলিষ্ট বুলি কোৱা হয় আৰু তেওঁলোকে দিয়া তত্ত্বটো বা তেওঁলোকে দিয়া ভাৱধাৰাটোৰ নামে হ'ল আইডিয়েলিজম বা আদৰ্শবাদ ঠিক আছে এই আদৰ্শবাদ নামৰ টপিকটোৰ ওপৰত ভিত্তি কৰি স্কুল কেনেকুৱা হ'ব লাগে তাত তোমাৰ কি ধৰ ডিসিপ্লিন হ'ব লাগে তাত ষ্টুডেন্টস বিলাক কেনেকুৱা কি দিব লাগে শিক্ষকৰ ৰোল বা ভূমিকা কেনেকুৱা ধৰণৰ হোৱা উচিত ঠিক আছে সো আইডিয়েলিজমৰ বাকি কামখিনি কি হ'ব লাগে তাত তেওঁলোকৰ কি সিলেবাস পঢ়াব লাগে কি কাৰিকুলাম থাকিব লাগে শিক্ষাৰ ক্ষেত্ৰত কি প্ৰভাৱ কৰিব লাগে সো আইডিয়েলিজমৰ মতে তেওঁলোকে এইবিলাক দিব লাগে সো কি দিব লাগে সেইখিনি আমি শেষলৈকে পাই যাম ঠিক আছে আৰু matter and body তেওঁলোকে important নাই দিয়া material world does not exist for idealists as they are destructible and mutable or dynamic cannot be real তেওঁলোকৰ মতে কি যিখন material world হয় গাড়ী টকা পইচা ঘৰ এইবিলাক বোলে তেওঁলোকৰ কাৰণে এক্সিষ্টে নকৰে তেওঁলোকৰ কাৰণে only exist কৰে কি তোমাৰ আইডিয়া বোলে এইবিলাক কেতিয়া মৃত্যু নঘটে কাৰণ destructible হয় ঘৰটো destructible হয় তোমাৰ বাহ্যিক পৃথিৱীখন কিন্তু তেওঁলোকৰ মতে আইডিয়ালিষ্ট সকলৰ মতে এইবিলাক বোলে কি হ'ব নহয় ৰিয়েল হ'বই নোৱাৰে ৰিয়েল সেইবিলাকে হ'ব ফিলিংছ বিলাক ৰিয়েল হ'ব আইডিয়াজ বিলাক ৰিয়েল হ'ব ঠিক আছে সো মেটেৰিয়েল থিংছ বিলাক যি বাহ্যিক ওয়াৰ্ল্ডত এক্সিষ্ট কৰিছে সেইবিলাক তেওঁলোকৰ কাৰণে কি নহয় ৰিয়েল নহয় ঠিক আছে সো মেটেৰিয়েল ওয়াৰ্ল্ড ডাজ নট এক্সিষ্ট ফৰ আইডিয়ালিষ্ট সো আইডিয়ালিষ্ট সকলৰ মতে আদৰ্শবাদত বিশ্বাস কৰা লোকসকলৰ মতে মেটেৰিয়েলিষ্ট ওয়াৰ্ল্ড বুলি এখন ওয়াৰ্ল্ড নাই তেওঁলোকে সাপোৰ্ট কৰিব নিবিচাৰে তেওঁলোকে অনলি সাপোৰ্ট কৰা তেওঁলোকৰ মতে অনলি ৰিয়েলিটি ইজ আইডিয়া okay idea তেওঁলোকে কি কৰে সাপোৰ্ট কৰে only give importance to spiritual values ঠিক আছে spiritual মানে কি তোমাৰ spiritual মানে কি তোমাৰ ধাৰ্মিক okay ধাৰ্মিকো নকয় তোমাক কি বুলি কয় এক সেকেন্ড এমাত্ৰ পাহৰিছো আৰু অলপ পাছত আহি মনলে কৈ দিম ঠিক আছে সো স্পিৰিচুৱেল ভ্যালুজ তামান ঠিক আছে সো সত্যম শিৱম সুন্দৰম ওপৰত তেওঁলোকে বিশ্বাস কৰে সত্যম শিৱম সুন্দৰম বিশ্বাস কৰে তাৰ ইংলিশ কি ট্ৰুথ গুডনেস এণ্ড বিউটি ঠিক আছে সত্যত তেওঁলোকে সত্যত বিশ্বাস কৰে গুডনেছত তেওঁলোকে বিশ্বাস কৰে আৰু বিউটি ফাইন কৰিবলৈ তেওঁলোকে শিকে ঠিক আছে বিউটি মানে ধুনিয়া দেখিবলৈ বিউটি হ'ব নোৱাৰে ঠিক আছে সো অকল ধুনিয়াটো বিউটি বুলি তেওঁলোকে কেতিয়াও ফোকাস নকৰে বা বিশ্বাস নকৰে সো বিউটি কেনেকৈ ওলাব ক'ত বিউটি থাকিব সেইটো আমি কৈ আছো ওকে দেখিলে কাৰো প্ৰবলেম নাই ওকে সো এটা কেইজনমান মানুহ আহি গল যি সকলে এই থিওৰিটোত বিশ্বাস কৰে ক'ত বিশ্বাস কৰে আইডিয়েলিজমত বিশ্বাস কৰা আইডিয়েলিজমত বিশ্বাস কৰা লোকসকল হল এই সকল তেওঁলোকে আদৰ্শবাদক বিশ্বাস কৰে যেনেকৈ এই ধাৰণাটোৰ প্ৰথমে অৱদান আগবঢ়োৱা প্ৰথমে এক চিনাই কৈ দিয়া মানুহজনে হল তোমাৰ কোন প্লেটিও ঠিক আছে প্ৰথম মানুহজন হৈ গল তোমাৰ প্লেটিও ওকে সো প্লেটিও ফ্ৰম স্বামী বিবেকানন্দ মহাত্মা গান্ধী ডেকাৰ্টে স্বামী দয়ানন্দ সৰস্বতী অৰবিন্দ ঘোষ राधा कृष्णन शंकराचार्य आचार्य ठीक है शंकराचार्य এই কেজন লোক কি হয় এই আইডিয়ালিজমত বিশ্বাস কৰা লোক সো এই কেজন নাম কিটা আমি ভেৰি ভেৰি ইম্পৰ্টেন্ট দি পেলাই আমি মনত ৰাখি থোৱাটো বহুত বেছি দৰকাৰ হ'ব কাৰণ এই ধৰণৰ তোমাক অপচনত চাৰিটা নাম দিব তাৰে কোনটো হয় বুলি যদি দি দিয়ে আমাৰ যাতে কনফিউজন হোৱাৰ কোনো ধৰণৰ দৰকাৰ নাই তেওঁলোকে আদৰ্শবাদত বিশ্বাস ৰখা কেজনমান ব্যক্তি আৰু এই ধাৰণাটো পোন প্ৰথমবাৰ দিয়া মানুহজনে হল কোন প্লেটিও ওকে প্লেটিও সো এটা কথা হল যে ফান্ডামেন্টাল প্ৰিন্সিপলস কি হ'ব আইডিয়ালিজমৰ ফিলসফি ক্ষেত্ৰত ফিলসফি অফ এডুকেশনৰ ক্ষেত্ৰত তোমাৰ আইডিয়ালিজমত থকা ফান্ডামেন্টাল প্ৰিন্সিপল কি কি তেওঁলোকৰ মতে ক'ব খোজে যে প্ৰথম কথা তেওঁলোকৰ পইণ্ট দিয়ে যে ৰিয়েলিটি ইজ প্ৰাইমাৰিলি মেন্টাল সো ৰিয়েলিটি হ'বলৈ হলে বস্তুটো কি হ'ব লাগিব সম্পূৰ্ণৰূপে মানসিক হ'ব লাগিব তাৰ মানে দা ফান্ডামেন্টাল নেচাৰ অফ ৰিয়েলিটি লাইজ ইন দা ৰিয়েল মানে জগত বা দুনিয়া অফ আইডিয়াস থট এণ্ড দা হিউমেন মাইণ্ড কৈছে যে যদি কিবা বস্তু ৰিয়েলিটি বা ৰিয়েলি কিবা যদি এক্সিষ্ট কৰে সেইটো অকল হল আইডিয়া বুদ্ধি থট চিন্তা আৰু হিউমেনৰ মাইণ্ড ঠিক আছে মন এই তিনটা বাহিৰে কি নহয় বাকিবোৰ ৰিয়েল নহয় ৰাদাৰ দেন দা ফিজিক্যাল ওয়াৰ্ল্ড তোমাৰ বডিটো তোমাৰ ৰিয়েল নহয় বোলে মাইণ্ডটো তোমাৰ ৰিয়েল বুলি কৈছে ঠিক আছে তোমাৰ থটস খিনি তোমাৰ ফিলিংস খিনি তোমাৰ ইমোশনস খিনি তোমাৰ আইডিয়াস খিনিহে কি হয় ৰিয়েল হয় প্ৰাইমাৰিলি ওকে তো তেওঁলোকৰ মতে কি প্ৰিন্সিপলস অফ মানে আইডিয়ালিজম সেকেন্ডত তেওঁলোক কৈছে নলেজ ইজ সাবজেক্টিভ
knowledge is subjective. Knowledge is not an objective discovery but subjective interpretation constructed by the individual through their experiences and perception. কৈছে যে জ্ঞান হৈছে বিষয় ভিত্তিক বস্তু, এই তোমাৰ অবজেক্টিভ নহয়, এক বস্তুনিষ্ঠ আৱিষ্কাৰ নহয়, কিন্তু ব্যক্তিজনে তেওঁলোকৰ অভিজ্ঞতা আৰু ধাৰণাৰ জৰিয়তে নিৰ্মাণ কৰে ব্যক্তিগত ব্যাখ্যা। ঠিক আছে, নলেজটো তেওঁলোকে একুৱায়াৰ কৰে, কি কৰে একুৱায়াৰ কৰে। ঠিক আছে, আৰু সেই কাৰণে তেওঁ থটফুল হ'ব লাগিব, তেওঁ আইডিয়াছ কি হ'ব লাগিব, আইডিয়াছক গুৰুত্ব দিছে। ডান। নেক্সট ওৱান, ideas and principles trump material reality. The pursuit of knowledge and understanding should be guided by universal and timeless principles rather than being limited by the constraints of the physical world. ঠিক আছে, এইটো ইমানটা ইম্পৰ্টেন্ট নহয়, সো বাকি দুটা আমি চালু হৈ গল। নেক্সট যদি আছে কিবা চোৱা, থাৰ্ডটো হৈ গল তোমাৰ, আমি থাৰ্ড বুলি ধৰিছো এইটো, এডুকেশ্যন শুড ফকাস অন ইন্টেলেকচুৱেল এণ্ড মৰেল গ্ৰোথ। বৌদ্ধিক আৰু মৰেল মানে কি তোমাৰ বিকাশ, মানে নৈতিক বিকাশ। ঠিক আছে, বৌদ্ধিক আৰু মৰেল বিকাশৰ ক্ষেত্ৰত এডুকেশ্যনে ফকাস কৰিব লাগিব। ঠিক আছে, ফকাস কৰিব লাগিব। কাৰ মতে? আইডিয়েলিজিমৰ মতে এডুকেশ্যনত কি প্ৰভাৱ পেলাব, কিহে? আইডিয়েলিজিমে। ঠিক আছে, তেওঁলোকে ক'ব খোজে যে এই আইডিয়েলিজিম যেতিয়া থাকিব কি হ'ব, সেই এডুকেশ্যন, যি এডুকেশ্যন আইডিয়েলিজিম থাকিব, সেই এডুকেশ্যনে তোমাৰ ব্যক্তি এজনৰ ইন্টেলেকচুৱেল বৌদ্ধিকৰ লগতে নৈতিক গুৰুত্ব বা নৈতিক বৃদ্ধিৰ ক্ষেত্ৰতে সহায় কৰিব বা ফকাস কৰা উচিত। The primary aim of education should be to develop the mind. প্ৰথম কথা, শিক্ষাৰ তুমি যে দিছা তাৰ প্ৰথম উদ্দেশ্য হ'ব লাগিব এজন মানুহৰ মানসিকভাৱে বৃদ্ধি কৰা। ঠিক আছে, এনকাৰেজিং ক্ৰিটিকেল থিংকিং, তেওঁ আচৰিত বা টান জ্ঞান অন্বেষণ কৰাত সহায় কৰা, ক্ৰিয়েটিভিটি, তেওঁৰ দ্বাৰা যিবিলাক কাম নিজে কৰিব কৈছে সেইবিলাক উৎসাহিত কৰা। ঠিক আছে, সৃজনশীলতাৰ প্ৰতি তুমি উৎসাহিত কৰা, এণ্ড পাৰ্চুইট অফ নলেজ while also fostering moral and ethical values, আৰু সেই জ্ঞানৰ লগতে তুমি নৈতিক মূল্যবোধ কঢ়িয়াই অনাত সহায় কৰাৰ প্ৰাইম উদ্দেশ্য হ'ব লাগিব এডুকেশ্যনৰ। ঠিক আছে, সো শিক্ষাৰ এইকেইটা উদ্দেশ্য হ'ব লাগিব। এজন মানুহ ধনী হলে নহব, এজন মানুহ চোকা হবলৈ নহব, চোকাৰ লগতে তেওঁ নৈতিকতা থাকিব লাগিব, তেওঁ এথিকেল হ'ব লাগিব। ঠিক আছে, তুমি বহুত চোকা, তুমি 5 লাখ টকা চেলাৰী দৰমহা পোৱা, তুমি যদি এজন 300 টকা হাজিৰা কৰা মানুহ এজনৰ পৰা তুমি যদি চাইন এটা কৰিব কাৰণে 500 টকা লোৱা, ঠিক আছে, তেতিয়া তুমি কি হলা, মৰেলি তুমি একো কাম নাইকিয়া মানুহ, তুমি সেই জ্ঞান তোমাৰ টকা কোনো কামত নাই। ঠিক আছে, সো তুমি কি আজিকালি অফিচাৰ বিলাকে মোৰ প্ৰায় খুব কম আছে কিছুমান। ঠিক আছে, তেওঁলোকে কৰে কি কৰে, তোমাৰ চহী এটা যাৰ হাজিৰা 300 টকা পাৰ ডে, তেওঁ যদি 500 টকা লয়, কোনে লয়? যাৰ ডেইলি হাজিৰা 5000 টকা, যি ডেইলি অফিচত বহি 5000 টকা পায়, তেওঁ 300 টকা গোটেই দিনটো ইনকামৰ পৰা 500 টকা লয়। ঠিক আছে, সো সেই তেতিয়া তোমাৰ কি হ'ব, তুমি মৰেলি বা তুমি এথিকেলি তুমি ফিট নহয়। ঠিক আছে, তোমাৰ ভেলিউজ একেবাৰে জিৰ' বৰাবৰ আছে। শিক্ষাই বৌদ্ধিক আৰু নৈতিক বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে, কাৰ মতে? আইডিয়েলিজিমত বিশ্বাস কৰা লোকসকলৰ মতে, যাতে শিক্ষাৰ ক্ষেত্ৰত আইডিয়েলিজিম যদি আমি এপ্লাই কৰিম, তেতিয়া শিক্ষাক এই ধৰণৰ বিকাশসমূহ কৰিবলৈ সক্ষম হ'ব লাগিব। শিক্ষাৰ প্ৰাথমিক লক্ষ্য হ'ব লাগে মনৰ বিকাশ, সমালোচনামূলক চিন্তা, সৃজনশীলতা আৰু জ্ঞানৰ অন্বেষণক উৎসাহিত কৰাৰ লগতে নৈতিক মূল্যবোধ কঢ়িয়াই অনা। নেক্সট পইণ্ট চোৱা, দ্য ইম্পৰ্টেন্স অফ দ্য টিচাৰ এজ গাইড। ঠিক আছে, সো শিক্ষকৰ ভূমিকা বেলেগ। শিক্ষকক তাক ফেচিলিটেটৰ বুলি কয়। ফেচিলিটেটৰ মানে কি? তাৰমানে তুমি প্ৰভাইড কৰা, তুমি শিক্ষাৰ ক্ষেত্ৰত শিশুসকলৰ মাজত এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰা, যাতে যিটো এনভাইৰনমেন্ট তেওঁলোকে জ্ঞান নিজে ল'ব, তেওঁলোকে কি হয় নিজে জ্ঞান ল'ব, তুমি মাত্ৰ এনভাইৰনমেন্টটো ক্ৰিয়েট কৰি দিয়া, হুলস্থুলটো হ'ব নিদিয়া, এটা শান্তি পৰিৱেশ গঢ়ি তোলা, তেওঁলোকেও নিজে জ্ঞান ল'ব। ইন আইডিয়েলিষ্ট এডুকেশ্যন, দ্য টিচাৰ চাৰ্ভছ এজ এ গাইড, মেন্টৰ অৰ ফেচিলিটেটৰ হু হেল্প ষ্টুডেণ্টছ নেভিগেট, মাত্ৰ তুমি দেখুৱাই দিয়া, পথ প্ৰদৰ্শক হোৱা, দেয়াৰ ইন্টেলেকচুৱেল এণ্ড মৰেল গ্ৰোথ, তেওঁলোকৰ বৌদ্ধিক আৰু নৈতিক বিকাশৰ ক্ষেত্ৰত তুমি কি হোৱা এজন আদৰ্শবাদী, কি কৰা তুমি শিক্ষক এজন নিৰ্দেশক হিচাপে কাম কৰা, পৰামৰ্শদাতা হিচাপে কাম কৰা, বা সহায়কাৰী বা সহায়ক হিচাপে তুমি কাম কৰোঁতে তোমাৰ কি হ'ব, শিক্ষক এজনৰ ডিউটি হ'ব। ঠিক আছে, ওকে ডান। ওকে, সো সব এডুকেশ্যনৰ ক্ষেত্ৰত ইয়াৰ প্ৰিন্সিপাল কি থাকিব? ই এডুকেশ্যনৰ ক্ষেত্ৰত কি হ'ব লাগে? ই এডুকেশ্যন ইজ বেছড অন স্পিৰিচুৱেলিজম। সো শিক্ষা বোলে এই যদি আইডিয়েলিজম সকলৰ মতে এইবিলাক কি হ'ব, শিক্ষা কি হ'ব, স্পিৰিচুৱেলিজমৰ ওপৰত বিশ্বাস কৰা হ'ব, মানে আধ্যাত্মিকতাৰ ওপৰত আধাৰিত হ'ব লাগে। শিক্ষা আধ্যাত্মিকতাৰ ওপৰত আৰম্ভ হ'ব লাগে। সো স্কুল গৈ আমি প্ৰাৰ্থনা ভাগ কৰি আমাৰ কি হয়, বিদ্যালয়ত প্ৰৱেশ কৰা হয়, হয়নে? সো আমাক এই প্ৰাৰ্থনাটো কৰি আমি কি সোমাওঁ, মানে আধ্যাত্মিকতা এটা সুপ্ৰিম পাৱাৰত বিশ্বাস কৰা হ'ব লাগে। ডান। It emphasize mental capacities, তুমি থিংকিং কেপাচিটি বঢ়োৱা, তুমি এজন শিশুক যিমান পৰা নিজে ভাবিবলৈ তেওঁক তুমি কি কৰা, যি কৰিবলৈ তুমি কৰা, এজ এ গাইড কৰা, মেন্টৰশ্বিপ কৰা, যি কৰা খালি শিশুজনৰ কি হ'ব লাগে, মেন্টেল কেপাচিটি বাঢ়িব লাগে। আৰু মেন্টেল মানে মানসিক ক্ষমতাৰ ওপৰত তুমি গুৰুত্ব দিব লাগিব, যে ল'ৰাটোৱে কি ধৰণৰ ৰিজনিংটো কৰিব পাৰিছে, প্ৰব্লেম চলভিংটো কেনেকৈ কৰিব পাৰিছে, আৰু তাৰ কাৰণে তোমাক কিছুমান টিচিং মেথডছো দিয়া হ'ব। ঠিক আছে, ওকে। এম্ফেচাইজেছ বুক লাৰ্নিং, ওকে। সো কিতাপৰ পৰা শিকাত তুমি অলপ বেছি গুৰুত্ব দিয়া, বুথ ইণ্ডিভিজুৱেল ছ'চাইটি
আর ভ্যালুজ ঠিক আছে তুমি কৰা ব্যক্তি আৰু সমাজ দুয়োটাই মূল্যবোধৰ কথা শিকোৱা ব্যক্তি কেনেকৈ সন্মান কৰা তোমাৰ বা ব্যক্তিজনৰ পৰা কেনে শিকিব লাগে বা ব্যক্তিৰ ভ্যালু কিমান তেওঁক মানে শিকাই দিয়া ওকে আৰু তোমাৰ সোসাইটি সমাজ এখন কিমান জড়িত হয়নে হিউম্যান বিং হিচাপে সোসাইটিৰ লগত জড়িত কেনেকৈ হ'ব লাগে বা সমাজখনে কি দিয়ে বা সমাজৰ পৰা আমি কি পাম আমি এইটো কথাত বহুত বেছি গুৰুত্ব দিয়া উচিত ডান সো আমাৰ এতিয়া যিবিলাক মানুহ আমি বহুত কেনেকৈ সমাজৰ পৰা আঁতৰি আহি পেলাই ভাবো যে আমি বা গুৱাহাটী থাকো বা টাউনত থাকো আমি ঘৰখনলে ঠিক আছে এইবিলাক কি হয় কলে বেয়া আৰু কিন্তু সমাজখনৰ পৰা আমি বহুত বেছি পাওঁ কিন্তু সমাজক আমি সিমানো গুৰুত্ব দিব নালাগে যিমান তাৰমানে মই সেইটো ক'ব যোৱা নাই কিছুমান কাম সমাজৰ কাৰণে কিছুমান মানুহৰ সপোন ৰৈ যায় ঠিক আছে সো সেইখন সমাজৰ কথা কোৱা নাই মই ওকে সো মই যিখন সমাজত তোমাক এনকাৰেজ কৰে মই সেইখন সমাজৰ কথাই কৈ আছো So both individual and society are values তেওঁলোকৰ মতে কাৰ মতে তোমাৰ কি হ'ব প্ৰিন্সিপালস অফ এডুকেশনৰ মতে কাৰ আইডিয়ালিজম মানে আইডিয়ালিজমত বিশ্বাস কৰা লোকসকলৰ মতে সো তেওঁলোক ক'ব খোজে যে সেলফ ৰিয়েলাইজেশন থাকিব লাগে তাৰ মানে আইডিয়ালিজম এমফাসাইজেস দা ডেভেলপমেন্ট অফ দা ইন্ডিভিজুয়ালস ইউনিক potential and talent so idealism বিশ্বাস কৰা সকলে কয় যে আৰু আইডিয়ালিজমে এইটোত গুৰুত্ব দিব লাগে যে আত্ম উপলব্ধি তাৰ মানে মই কিমান কৰিব পাৰিম হেতু তেওঁ জনোৱাটো বহুত বেছি দৰকাৰ ঠিক আছে এজন ব্যক্তি ইউনিক যেটো মানে বেলেগৰ লগত নিমিলে ঠিক আছে বেলেগৰ লগত নিমিল অনন্য যেটো তোমাৰ ক্ষমতা আছে পটেনশিয়াল বা ট্যালেন্ট আছে তোমাৰ জ্ঞান আছে সেইখিনি তুমি বাহিৰলৈ উলিওৱা ক্ষেত্ৰত এমফাসাইজ কৰিব লাগে সহায় কৰিব লাগে কোনে তোমাৰ আইডিয়ালিজমে ঠিক আছে enabling them to become aware of their strength তেওঁলোকৰ নিজৰ পটেনশিয়াল কিমান তেওঁলোকৰ নিজৰ এনাৰ্জি কিমান স্ট্ৰেংথ কিমান কি হ'ব পাৰে সো সেই বিষয়ে জনাব লাগে তেওঁ উইকনেস কি তেওঁ কোনটো পইণ্টত তেওঁ নোৱা উইকনেস কোন আছে এসপিৰেশনস তেওঁ কিমান কি আকাংক্ষা আছে এই বিষয়ে সজাগ কৰি তুলিব লাগে কি হে আইডিয়ালিজম এই বিষয়ত গুৰুত্ব দিব লাগে স্পিৰিচুৱেল ডেভেলপমেন্টৰ ক্ষেত্ৰত এজন ব্যক্তিক গুৰুত্ব দিব লাগে ঠিক আছে স্পিৰিচুৱেল ডেভেলপমেন্ট মানে বৌদ্ধিক নকয় আধ্যাত্মিক ওকে আধ্যাত্মিক বৃদ্ধি বা বিকাশৰ ক্ষেত্ৰত মানে এই ধৰণৰ কথাটোৱে স্পিৰিচুৱেল ডেভেলপমেন্ট কি বুজায় the process through which individuals explore understand and cultivate their spirituality এজন ব্যক্তিয়ে যাৰ দ্বাৰা নিজৰ আধ্যাত্মিকতা বিচাৰি পায় যে আধ্যাত্মিকতা মানে এটা কি আধ্যাত্মিক জীৱন তাৰ মানে কি এজন মানে সুপ্ৰিম পাৱাৰ তুমি এটা বিশ্বাস কৰা যেটো তোমাৰ ক্ষমতা ন বিলিভস তুমি যিবিলাক বিশ্বাস কৰিব পৰা হয়নে and sense of purpose তুমি বিশ্বাস কৰা it is a holistic journey that can significantly influence one's emotional mental and social well-being ঠিক আছে এজন এতিয়া কয় কিছু মানে যে মই ভগৱান আছে বুলি কোনো বিশ্বাস মানে ভগৱান আছে বুলি কোনো প্ৰমাণ কৰিব নোৱাৰে ভগৱান নাই বুলি কোনো প্ৰমাণ কৰিব নোৱাৰে আৰু হেতু আমাক দৰকাৰ আমি আছে বুলি ভাবিলে আমাৰ কি লোকচান নাই বুলি ভাবাতকে আছে বুলি ভাবিলে আমি কি লোকচান একো লোকচান নহয় আছে বুলি ভাবি এটা সুপ্ৰিম পাৱাৰ বিশ্বাস কৰিলে যে তোমাৰ মনোবল দুগুণ বৃদ্ধি হয় তেতিয়াহলে তাক বিশ্বাস কৰিলে তোমাৰ কি আপত্তি হে আল্লাহ হ'ব পাৰে ঈশ্বৰ হ'ব পাৰে গড হ'ব পাৰে জিসাস খ্ৰাইষ্ট হ'ব পাৰে কোনো কথা নাই মাত্ৰ সুপ্ৰিম পাৱাৰ এটা বিশ্বাস কৰিলে আমাৰ কি হয় বিলিফ যেটা ৰাখিলে আমাৰ কি হয় আমাৰ মনোবল বৃদ্ধি পায় যাতে আমাৰ মেন্টালি আমি কেতিয়াবা যদি ভাগি পৰো আমাৰ যেতিয়া স্পিৰিচুৱেলিটি থাকে আমি যেটা কওঁ হে গড সব ঠিক কৰি দিয়া ঠিক আছে সো আমি এটা কি আমাৰ এটা সাহস পাওঁ সো এই মেন্টালি আমাৰ কি হয় স্যাটিসফ্যাকশন পাওঁ আমি সাহস পাওঁ ইমোশনাল টাইমতো আমি কিছুমান সাহস পাওঁ আৰু সোশ্যাল ওয়েলবিং আমি এখন সমাজত কেনেকৈ থাকিব লাগে ঠিক আছে সো এই সমাজ এখন সুস্থভাৱে কেনেকৈ থাকিব লাগে সেই বিষয়ত এজন ব্যক্তিৰ স্পিৰিচুৱেল ডেভেলপমেন্টে বহুত বেছি সহায় কৰে ঠিক আছে নান এখিলে কাৰোৰ প্ৰবলেম নাই আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰতো কি কৰিব লাগে সহায় কৰিব লাগে তেনো আৰু কৈছে যে এই সত্যম শিৱম সুন্দৰম যেটো আছে এই বিষয়ত আইডিয়ালিজমে কাম কৰা উচিত যেনে the realization of truth beauty and goodness এই তিনটা ওপৰত বিশেষকৈ গুৰুত্ব দিব লাগে এক দাৰ্শনিক আৰু শৈক্ষিক আদৰ্শয়ে সমগ্ৰ ইতিহাসত বহুত মহান চিন্তাবিদৰ কি কৈছে অতীন্দ্ৰিয় বুলি কয় অতীন্দ্ৰিয় মানে কি তোমাৰ অতীন্দ্ৰিয় মানে এখিলে এটা টাৰ্ম আছিলে কত গল ট্ৰান্সেন্ডেন্টালছ ঠিক আছে ট্ৰান্সেন্ডেন্টালিষ্ট আৰু তুমি যদি ইংলিশত গ্ৰেজুৱেচন কৰা তুমি পাইছা ট্ৰান্সেন্ডেন্টালিজম ঠিক আছে ট্ৰান্সেন্ডেন্টালিজম বুলি এটা পাৰ্টে পাবা ঠিক আছে সো ট্ৰুথ বিউটি আৰু গুডনেছৰ ক্ষেত্ৰত কি হয় ৰিয়েলাইজ কৰিব পাৰিব লাগে ট্ৰুথ কি হয় বিউটি কি হয় আৰু গুডনেছৰ দেখিবলৈ ধুনিয়া মানে বিউটি নহয় সো হেতু আমাৰ এতিয়া কনসেপ্ট হে দেখিবলৈ ধুনিয়া মানে বিউটি নহয় সো বিউটি বহুত জায়গাত থাকিব পাৰে ঠিক আছে কথা কি পায় বিউটি বহুত জায়গা বিউটি বিচাৰি পাব পৰা তোমাৰ যদি ইনাৰ কেপাসিটি মই কৈছো যে বাহ্যিকলৈ কোনো সম্পৰ্ক নাই কাৰ আইডিয়ালিজমৰ বাহ্যিক মানে আউটাৰ ওয়াৰ্ল্ডলৈ কোনো সম্পৰ্ক নাই সো এই বিউটি মানে দেখিবলৈ ধুনিয়া নহয় কালাৰ বগা হলে নহয় ঠিক আছে বগাই যে অকল বিউটি হেতু আমাৰ কনসেপ্টটো আমাৰ থাকিলে নহব ঠিক আছে সো সকলো বস্তু বিউটি আমি থিংকিং কৰি বিউটি ভাবিব পাৰিব লাগিব ঠিক আছে ওকে সো ট্ৰুথ সত্য আৰু গুডনেছ ঠিক আছে এই তিনটা ওপৰত কি হয় তোমাৰ আইডিয়ালিজমে কাম কৰে বুলি কৈছে ডান ওকে সো কনজাৰভেশন প্ৰমোশন আৰু ট্ৰান্সমিশন অফ কালচাৰেল হেৰিটেজ সো যেতিয়া আইডিয়ালিজম থাকিব আইডিয়ালিজম থাকিলে কি হ'ব এজন ব্যক্তিক কনজাৰভেশন কৰিবলৈ শিকাব কি কনজাৰভেশন কৰিবলৈ কালচাৰেল হেৰিটেজ বিলাক ঠিক আছে কনজাৰভেশন প্ৰমোশন এন্ড তোমাৰ ট্ৰান্সমিশন কৰিবলৈ শিকাব ঠিক আছে সংৰক্ষণ প্ৰচাৰ আৰু
প্ৰচাৰ কৰাত সহায় কৰিব ওকে যেনেকৈ কালচাৰেল হেৰিটেজ এনকম্পাছেছ দ্য ট্ৰেডিশ্যনছ ভেলিউজ লেংগুৱেজ কাষ্টমছ প্ৰেক্টিছ এণ্ড আৰ্টিফেক্টছ দেট ছ'চাইটিজ পাছ ডাউন থ্ৰু জেনেৰেশ্যন চ' যিবিলাক তোমাৰ ছ'চাইটিয়ে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন পাৰ কৰি আহিছে যিবোৰ পৰম্পৰা যিবোৰ মূল্যবোধ যিবোৰ সাংস্কৃতিক ঐতিহ্য এই ঐতিহ্যবিলাক তুমি যেতিয়া আইডিয়েলিষ্ট হবা ন বা আইডিয়েলিজম ফ'ল' কৰিবা ন তেতিয়া তুমি এইবিলাক কিবা চব ফ'ল' কৰিবা যে তোমাৰ কাষ্টমছ কি আচ্ছা এই কাষ্টমছটো এইটো আচ্ছা আজিকালি এই কাষ্টম নহয় আজিকালি ড্ৰেছ মানে আমেৰিকাৰ পিন্ধিব কিন্তু সন্মান ভাৰতৰ লাগিব তাৰপৰা তুমি যদি বেয়া কমেণ্ট কৰা চকু বেয়াটো চাব নাজানো কালচাৰ হেৰিটেজ এনকম্পাছেছ দ্য ট্ৰেডিশ্যনছ ভেলিউজ লেংগুৱেজ ভাষা তুমি কি হয় তোমাৰ যিবোৰ মানে পৰম্পৰাগত চলি আহিছে তোমাৰ সমাজত চলি আহিছে ৰীতি নীতি সেইবিলাক তুমি প্ৰেক্টিছ কৰিব পাৰিব লাগিব ঠিক আছে তুমি পঢ়া হৈ যাবা যদি তুমি আইডিয়েলিজম বা আইডিয়েলিজমক তুমি ফ'ল' কৰা ঠিক আছে চ' যিবিলাক ইট চাৰ্ভছ এজ এ ফাউণ্ডেশ্যন ফৰ কমিউনিটি আইডেণ্টিটি এণ্ড continuity, reflecting a diverse array of experience and histories. The conservation, promotion, and transmission of cultural heritage are vital for sustaining cultural diversity and fostering respect. ঠিক আছে চোৱা সাংস্কৃতিক ঐতিহ্যত পৰম্পৰা মূল্যবোধ ভাষা ৰীতি নীতিৰ প্ৰথা আৰু নিৰ্দেশন অন্তৰ্ভুক্ত থাকে যিবোৰ সমাজে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পাৰ হৈ যায় ই সামূহিক পৰিচয়ৰ ধাৰাবাহিকতাৰ এক ভেটি হিচাপে কাম কৰে যি বিভিন্ন অভিজ্ঞতাৰ ইতিহাস প্ৰতিফলিত কৰে ঠিক আছে চ' মানে কনজাৰভেশ্যন কৰিবা কি তুমি তোমাৰ যিবিলাক কালচাৰেল হেৰিটেজ তোমাৰ সমাজ চলি অহা ৰীতি নীতি পৰম্পৰাবিলাক তুমি কি তুমি লগত লৈ যাব পাৰিবা ওকে তুমি যেতিয়া কি হ'ব আইডিয়েলিজম হবা তাত কৈছে যে সিলেবাস কেনেকুৱা হোৱা উচিত ঠিক আছে চ' আইডিয়েলিজম সকলৰ মতে যদি আইডিয়েলিজম ফিলচফি মতে বা ৱেষ্টাৰ্ণ ফিলচফি অফ এডুকেশ্যনৰ কি হ'ব তোমাৰ আইডিয়েলিজমৰ মতে শিক্ষা ব্যৱস্থাত সিলেবাস বা পাঠ্যক্ৰম কাৰিকুলাম কেনেকুৱা হোৱা উচিত তেওঁলোকে ক'ব খোজে যে তেওঁলোকে আইডিয়াজ আৰু ভেলিউজক ইম্পৰ্টেণ্ট দিব আৰু অবভিয়াছলি দিব ন কাৰণ তেওঁলোকৰ মেইন উদ্দেশ্য আইডিয়া মানে চ' আইডিয়াৰ পৰা আহিছে আইডিয়েলিজম চ' আইডিয়াৰ ওপৰত তেওঁলোকে বেছ কৰিব আইডিয়েলিজম prioritize fundamental ideas and values over mere factors subjects that encourage critical thinking যিবিলাক বিষয় বস্তুৱে শিশু এটাক থিংকিং কৰিবলৈ বাধ্য কৰাব ঠিক আছে ভাবিব পৰা যদি ক্ষমতা সেই ক্ষমতা দুগুণ বৃদ্ধি কৰাত সহায় কৰিব সেই সাবজেক্ট বিলাকত তেওঁলোকে গুৰুত্ব দিব হয়নে ফিলচফিকেল কুৱেশ্যনছ থাকিব লাগিব তাত হয়নে ৰিজনিং থাকিব লাগিব তাত হয়নে এথিক্স থাকিব লাগিব এণ্ড দ্য নেচাৰ অফ এক্সিষ্টেঞ্চ আৰ এছেঞ্চিয়েল ঠিক আছে টপিক চাৰ্চ এজ জাষ্টিছ তাত ন্যায় বিষয় তুমি পঢ়াব লাগিব ন্যায় শাস্ত্ৰ সঁচা সত্য বিষয় তুমি তাত বিউটি ধুনীয়া বিষয় শিকাব লাগিব ঠিক আছে গুডনেছ এইটো ইটাৰনেল মানে বিউটি কথা কৈ আছো এণ্ড দ্য নেচাৰ অফ নলেজ আৰ চেণ্ট্ৰেল টু দ্য কাৰিকুলাম চ' এইকেইটা বস্তুক তুমি কি ক'ব লাগিব তুমি কেন্দ্ৰবিন্দু হিচাপে ৰাখিব লাগিব কাৰিকুলাম চ' কাৰিকুলাম তুমি যেতিয়া প্ৰস্তুত কৰিবা আইডিয়েলিজম ফ'ল' কৰি পেলাই স্কুল এখনৰ কাৰণে বা স্কুলৰ কাৰণে তুমি যেতিয়া সিলেবাস বনাবা এইকেইটা বস্তু তুমি প্ৰাইম ফ'কাছ কৰিব লাগিব কিয় কাৰণ আদৰ্শবাদে কেৱল তথ্যতকৈ মৌলিক ধাৰণা আৰু মূল্যবোধ অগ্ৰাধিকাৰ দিয়ে দাৰ্শনিক প্ৰশ্ন ঠিক আছে মানে ফিলচফিকেল কুৱেশ্যনিং নৈতিকতাৰ অস্তিত্ব প্ৰকৃতিৰ বিষয়ে সমালোচনামূলক চিন্তাক উৎসাহিত কৰা বিষয়বোৰ বহুত বেছি দৰকাৰ ন্যায় সত্য সৌন্দৰ্য মংগলময় আৰু জ্ঞানৰ প্ৰকৃতিৰ দৰে বিষয়বোৰ পাঠ্যক্ৰমৰ কেন্দ্ৰবিন্দু হোৱা উচিত ঠিক আছে তেওঁলোকৰ মতে যদি তুমি এজন শিশুৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি কৰিব খোজা তাত তুমি লেংগুৱেজ এড কৰা ভাষা শিকোৱা সাহিত্য শিকোৱা তাত তুমি হিষ্ট্ৰী শিকোৱা জিঅ'গ্ৰাফি শিকোৱা মেথমেটিক্স এণ্ড চায়েন্সো শিকোৱা যি তোমাক এজন ব্যক্তিক ৰিজনিং পাৱাৰ ডেভেলপ কৰিব হয়নে ৰিজনিং পাৱাৰ ডেভেলপ কৰিব থিংকিং ক্ৰিটিকেল থিংকিং ডেভেলপ কৰিব ক্ৰিটিকেল থিংকিং কৰিবলৈ বাধ্য কৰাব ক্ৰিটিকেল থিংকিং কি কৰিব বাধ্য কৰাব ঠিক আছে এইবিলাক কৰিব কাৰণ তুমি মেথমেটিক্স চায়েন্স জিঅ'গ্ৰাফি যি ভাষা শিকোৱা যদি ল'ৰাটোক তুমি আৰু কি কৰিব খোজা যদি তুমি ল'ৰাটোক এস্থেটিক নান্দনিক কৰিব খোজা নান্দনিক মানে কি সুখময় নান্দনিক সুখী থাকিব বিচৰা বা হাঁহি মুখত থাকিব খোজা তাক তুমি আৰ্ট শিকোৱা তাক তুমি পয়েট্ৰি শিকোৱা কবিতা শিকোৱা যদি তাৰ মৰেল ডেভেলপমেণ্ট কৰিব খোজা তাক ধৰ্ম বিষয়ে জ্ঞান দিয়া তাৰ ধৰ্ম কি হিন্দু তাৰ ধৰ্ম কি মুছলিম ধৰ্ম কি ধৰ্ম তোমাৰ যিটো ধৰ্ম তোমাৰ কাৰণে সেইটোৱে বেষ্ট ধৰ্ম তুমি কোনো ধৰণৰ তপস্যা কৰি নাই পোৱা ধৰ্ম তুমি কোনো ধৰণৰ ৰিচাৰ্চ কৰি নাই পোৱা তোমাৰ যিটো ধৰ্ম তুমি কোনো পঢ়ি ডিগ্ৰী লৈ নাই পোৱা তুমি ভাগ্যৰ কাৰণে ধৰ্ম পাইছা ঠিক আছে মই যদি আজি এজন ইছলাম মানুহৰ ঘৰত জন্ম হলোহেঁতেন মোৰ ধৰ্ম আজি ইছলামিজিম হলহেঁতেন আৰু তোমাৰ ধৰ্ম যদি আজি আৰু তুমি যদি মুছলমান যদি ইছলাম তুমি যদি মোৰ ঘৰত জন্ম হলাহেঁতেন তোমাৰ ধৰ্ম কি হলহেঁতেন হিন্দু হলতেন চ' কি ধৰ্ম এক প্ৰকাৰ এটা পৰিৱেশ মই যিখন ঘৰত পাই আহিছো সৰুৰ পৰা ডাঙৰ হৈ যিবিলাক মই আচাৰ ব্যৱহাৰ যিবিলাক ভাৱ ভাষা যিবোৰ ৰীতি নীতি কালচাৰ পাইছো সেয়া মোৰ কাৰণে ধৰ্ম ঠিক আছে ধৰ্ম মাত্ৰ ঘৰৰ ভিতৰলৈকে থকা উচিত ঘৰৰ বাহিৰলৈ গ'ল তোমাৰ ধৰ্ম কোনেও গম পাব নালাগে তোমাৰ ধৰ্ম কি তোমাৰ কৰ্তব্যত ফ'কাছ কৰা উচিত আৰু ধৰ্ম তুমি এই কাৰণে জানিব লাগে যে তুমি যাতে তোমাৰ মৰেল ডেভেলপমেণ্ট থাকে তোমাৰ যাতে বেয়া কামৰ প্ৰতি ভাৱধাৰা নাহে ঠিক আছে চ' এই ঘৰবিলাকত যে গেটবিলাকত যে লক লগাই কিয় লক লগাই চোৰৰ কাৰণে নেকি নহয় চোৰৰ কাৰণে লক লগাব দৰকাৰ নাই চোৰ এনেকুৱা বুদ্ধি তোমাৰ যিকোনো উপায়ত তলা খুলিবই ঠিক আছে
ভাল মানুহ এজনৰ যাতে কিবা সময়ত যদি তেওঁ মনত বেয়া চিন্তা আহে যদি চুৰ কৰাৰ ধান্দাত আহি যায় তেওঁ যেতিয়া দেখিব যে লক লাগি আছে সেই লকটোৱে ভাল মানুহজনকহে ৰখাব চুৰটো ৰখাব নোৱাৰে ঠিক আছে সো ভাল মানুহজনক বেয়া কামটোৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে লকটো আছে সো চুৰে তলা ভাঙি হলো নিব দেন সো কিয় ধৰ্ম বিষয়ে আমি এটা সুপ্ৰিম পাৱাৰ বিশ্বাস কৰিব লাগে সো ধৰ্ম মই ভাবো দেই এনেকুৱা হোৱা উচিত যে সকলো ধৰ্ম খ্ৰীষ্টিয়ানিজিম ইছলামিজিম হিন্দুইজিম সো যিমান ধৰ্ম আছে তুমি ভাল ভালবোৰ লৈ লোৱা যে আমুকটো ভাল নিয়ম তুমি হেতু লোৱা আমুকটো ভাল নিয়ম ইয়াত নোলোৱা ঠিক আছে সো গোটেইখিনি লৈ পেলাই তুমি যে চোৱা আচ্ছা এই ধৰ্ম এইটো ভাল নিয়ম এইটো নিয়ম যদি মই লওঁ মোৰ মৰেল ডেভেলপমেন্ট আছে মোৰ সাইকোলজিক্যাল ডেভেলপমেন্ট আছে মোৰ স্বাস্থ্যসন্মতভাৱে এইটো নিয়ম ভাল ঠিক আছে সো তোমাৰ কি হ'ব আৰু বিকাশ হ'বনে বিকাশ হ'ব ঠিক আছে সো ধৰ্ম মানে কি মই ক'লো নহয় যে তোমাৰ পৰিৱেশ এটা তুমি ঘৰত যিটো পাই আছা ৰীতি নীতি আচাৰ ব্যৱহাৰ সেয়া তোমাৰ ধৰ্ম বাহিৰত গৈ তোমাৰ ধৰ্ম হ'ব নালাগে ঠিক আছে এণ্ড এথিক্সটো বহুত বেছি ইম্পৰ্টেণ্ট মৰেল ডেভেলপমেন্ট কৰিব কাৰণে সেইকাৰণে ইউপিএসসি নিচিনা এপিএসসি নিচিনা কোৰ্সত তোমাক এথিক্স এড কৰা হৈছে নৈতিক শাস্ত্ৰ এড কৰা হৈছে নৈতিক শাস্ত্ৰ কি কৰা হৈছে এড কৰা হৈছে আৰু এই নৈতিক শাস্ত্ৰৰ কাম কি তোমাক কোনটো কাম কৰিব লাগে কোনটো কাম নকৰিব লাগে সেই বিষয়ে জ্ঞান দিব সো আগতে এপিএসসি ইউপিএসসি বিষয়াসকলে অনৈতিক আছিল কিছুমান চাই কি এতিয়া নাই নেকি এথিক্স পঢ়াৰ পাছত সকলোকে নৈতিক হৈ গল নেকি নাই হোৱা সো যাতে যদি ক'ব নোৱাৰে পাছত যে আমি গম নাপাওঁ যে এই কামটো অনৈতিক সেইকাৰণে আমি এই অনৈতিক পন্থা অৱলম্বন কৰিছিলো সো সেইকাৰণে ইউপিএসসি তোমাৰ কমিটিয়ে এবাৰ সিলেবাছত দিলে যে নৈতিক শাস্ত্ৰ পঢ়া এতিয়া পঢ়াৰ পাছত কবি আহি পেলাই চাম যে মই অনৈতিক কাৰ্য এই কাৰণে কৰিছিলো যে মই নৈতিকতাৰ বিষয়ে নাজানিছিলো ক'ব পাৰিব না এতিয়া ক'ব নোৱাৰে সো মানুহ কি হয় নৈতিক হোৱাটো বহুত বেছি দৰকাৰ ঠিক আছে নৈতিক হোৱাটো বহুত বেছি দৰকাৰ মই কৈছো আগতে ভাল মানুহ সম্পূৰ্ণ 100% কোনো নাই ভাল 100% কোনো নাই বেয়া 100% কোনো নাই বেয়া 100% কোনো মানুহ নাই ঠিক আছে সব সকলো কি মিশ্ৰণ যদি কোনোবা 60% বেয়া 40% ভাল যদি কোনোবা 70% ভাল 30% বেয়া যদি কোনোবা 70% বেয়া 30% ভাল বা কোনোবা 99% ভাল 1% বেয়া মানে বেয়া থাকিব সো কোনো 100% ভাল নহয় কোনো কি হয় তোমাৰ 100% বেয়া নহয় ঠিক আছে সো এথিক্স বহুত বেছি ইম্পৰ্টেন্ট হয় ডান এথিক্স কি হয় বহুত বেছি ইম্পৰ্টেন্ট হয় সো তুমি এইটা বস্তু কি লাগিব শিকাবই লাগিব ওকে কাৰিকুলামত তুমি অন্তৰ্ভুক্ত কৰিব লাগিব এইটা বিষয় ডান স্যাৰ ডান ইতেলে মেথডস অফ টিচিং কোনো স্পেসিফিক মেথডস তেওঁলোকে এডপ্ট কৰা নাই কোনে এডপ্ট কৰা নাই স্যাৰ যিবিলাকে আইডিয়ালিষ্ট হয় আৰু যিবিলাকে আইডিয়ালিজমক বিশ্বাস কৰে ঠিক আছে আৰু যিবিলাক আইডিয়ালিজমক ফলো কৰি যিবিলাক স্কুলত টিচিং মেথড দিয়া হয় তা তেওঁলোক কোন ধৰণৰ স্পেসিফিক আইডিয়ালিজমৰ কোন ধৰণৰ স্পেসিফিক কি নাই মেথড নাই সো তেওঁলোকে যিটো ভাল পাইছে হেতুকে লৈ লৈছে এই সক্ৰেটিক মেথড বুলি যিটো কয় এই তুমি কোৱেশ্চন আনসাৰিং মেথড বুলি দিলো ভুল নহব তুমি যদি কবাত এই ধৰণে পোৱা কোৱেশ্চন আনসাৰিং মেথড কোৱেশ্চন আনসাৰ মেথড বুলি পালো তুমি কি নহব ভুল নহব সো কনফিউজ হ'ব নালাগে সো মই কাৰণ দিছো যে কোৱেশ্চন আনসাৰ মেথড বুলি কোৱা হয় ইয়াক যিটো মেথড তোমাক কোৱেশ্চন টেকনিক দিয়া হয় that encourage critical thinking সো শিশু এটা প্ৰশ্ন কৰি পেলাই ইন্টেলেকচুয়ালি কিমান তেওঁলোক কিউৰিয়াসিটি হয় বা তেওঁলোক ক্ৰিটিক্যাল থিংকিং পাৱাৰ কিমান আছে সো মেজাৰ কৰিবৰ কাৰণে তুমি সক্ৰেটিক মেথড এপ্লাই কৰা নহলে তুমি কনভাৰসেচন কৰা শিশু এটা লগত নহলে তুমি ডায়লগ মেথড ইউজ কৰা নহলে তুমি লেকচাৰ মেথড ইউজ কৰা নহলে তুমি আৰ্গুমেন্টেশন কৰা নহলে তুমি বুক ষ্টাডি মেথড হ'ব পাৰে বা কিণ্ডাৰগাৰ্টেন হ'ব পাৰে এই কিণ্ডাৰগাৰ্টেনৰ প্ৰৱৰ্তক কোন কমেন্টত লাগিব প্ৰৱৰ্তক অফ কিণ্ডাৰগাৰ্টেন কেজি প্ৰৱৰ্তক অফ কেজি কিণ্ডাৰগাৰ্টেনৰ প্ৰৱৰ্তক কোন এটো মোক কমেন্টত লাগিব ঠিক আছে গম পালা যে টিচিং মেথড বিলাক এই ধৰণৰ হোৱা আছে শিক্ষক এজন কেনেকুৱা হোৱা উচিত শিক্ষক কেনেকুৱা হোৱা উচিত ফেসিলিটেটৰ হোৱা উচিত ঠিক আছে মাত্ৰ ফেসিলিটেটৰ মাত্ৰ কি মানে সহায়কাৰী হোৱা উচিত যেনে তেওঁৰ ৰোল কি হ'ব টিচাৰ্স শুড ক্ৰিয়েট এন এনভায়ৰনমেন্ট where students feel comfortable questioning assumption exploring different perspective and developing their critical thinking skill মাত্ৰ শিক্ষকজনে ফেসিলিটেট কৰিব লাগে যে পৰিৱেশটোৰ ওপৰত ধ্যান দিব লাগে কিবা এটা নহয় তুমি গাইড কৰা মাত্ৰ তেওঁলোক কিবা পথ মানে তুমি ওয়ে ফাইন কৰি দিয়া যে আমুকটো পথাই যোৱা আমুকটো তুমি আমুকটো বস্তু পাবা এটো পঢ়া এটো এনেকা পঢ়া ঠিক আছে সো এইখিনি কাম মাত্ৰ দায়িত্ব কাৰ হয় ফেসিলিটেটৰ এজন হয় আৰু ফেসিলিটেটৰ কোন হয় এজন টিচাৰ হয় methods কি do methods through methods like the Socratic method they encourage dialogue and debate okay promoting student to analyze and evaluate ideas deeply ঠিক আছে শিক্ষক এজন এই ধৰণৰ হোৱা উচিত ঠিক আছে so according to idealism school is the only place for তেওঁলোকৰ মতে স্কুল এখন কেনেকুৱা হোৱা উচিত তেওঁলোকৰ মতে স্কুল এখনে হল কি এই আইডিয়ালিজমৰ মতে বা আইডিয়ালিজম স্কুলৰ মতে কি স্কুলে এখন এনেকুৱা এখন জায়গা যত তোমাৰ ৰেগুলাৰ সদায়
আৰু ইফেক্টিভ এডুকেশ্যন দিয়া হ'ব পাৰে সো স্কুলক তেওঁলোকে এই ধৰণে কৈছে আৰু কৈছে যে স্কুল ইজ এন আইডিয়েল অফ প্লিজিং এণ্ড জয়ফুল এক্টিভিটিজ ফৰ চিলড্ৰেন সো শিশুৱে কোনো ধৰণৰ বাধ্য নহয় পেলাই কোনো ধৰণৰ দুখত বা কষ্ট নহয় একদম হাঁহি মুখে শিক্ষা গ্ৰহণ কৰিব পৰা এটাই জেগা ঠিক আছে প্লিজিং স্যাটিসফ্যাক্টৰিলি কাম কৰিব পৰা বা শিক্ষা গ্ৰহণ কৰা এটাই জেগা হৈ গ'ল সেইটো হ'ল স্কুল ঠিক আছে স্কুল সো আজি বুজিলো না আমি গোটেই ক্লাছটো সো এইখিনি আমাৰ পিডিএফ খিনি পাব মই লগতে আকৌ অকমান তোমাক আপোনাৰ ৰিভাইজ কৰি দিওঁ যে কি হ'ল আইডিয়ালিজম সকলৰ মতে কি হয় নেচাৰ তোমাৰ একো নহয় মাইন্ড ঠিক আছে মাইন্ডক তেওঁলোকে ফোকাস কৰে তেওঁলোকৰ মতে ট্ৰুথ আমি থাকিব লাগে চাৰ্চিং অফ ট্ৰুথ থাকিব লাগে তেওঁলোকৰ মতে কি হয় তোমাৰ কি হয় মাইন্ড থিংকিং প্ৰসেস ঠিক আছে থিংকিং এইবিলাক তোমাৰ কি হয় ৰিয়েল হয় ঠিক আছে ৰিয়েল এক্সটাৰ্নাল ৰিয়েলমত কয় এক্সটাৰ্নাল ৰিয়েলম মানে জগত ৰিয়েলম মানে কি জগত ঠিক আছে এক্সটাৰ্নাল জগতখনত কৈ তোমাৰ মানে আসলতে এক্সিষ্ট কৰা জগতখন হৈ গ'ল তোমাৰ ট্ৰুথৰ যিখন জগত ঠিক আছে ট্ৰুথৰ যিখন জগত সেইখনক তোমাৰ কি বুলি কয় আইডিয়ালিজম বুলি কোৱা হয় কাইলে আমি ৰিয়েলিজম আৰু নেচাৰালিজমৰ ওপৰত কৰি পেলাই শেষ কৰি পেলাম যদি আপুনি ক্লাছটো পাৰ 1% সাকসেস হৈছে বা বুজি পাইছে আপুনি তেতিয়া সাবস্ক্ৰাইব কৰিব নহলে এৰি থৈ যাব স্কিপ কৰি দিব ভিডিওটো থ্যাংক ইউ ভেৰি মাচ পিডিএফ সমূহ এপৰ পৰা ডাউনলোড কৰি ল'বলৈ নাপাহৰিব